Hello students, welcome to my SM Studio YouTube channel. আজি মই ক্লাস 10 অসমীয়া বিষয়ৰ চেপ্টাৰ নম্বৰ 4 মই অসমীয়া চেপ্টাৰটো থকা সকলোবোৰ MCQ কোৱেশ্চন আলোচনা কৰিম। তো আহক আলোচনা কৰোঁ আহা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে সৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল? অপচন নম্বৰ ক দিয়া আছে 1910 চন, অপচন নম্বৰ খ দিয়া আছে 1899 চন আৰু অপচন নম্বৰ গ দিয়া আছে 1919 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 1919 চনত। কোৱেশ্চন নম্বৰ 2 কি কৈছে? অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? অপচন নম্বৰ ক দিয়া আছে বৰা চাউল আৰু মিঠাইৰে। ইয়াত স্পেলিংটো ভুল হৈছে, শুদ্ধ কৰি ল'বা। অপচন নম্বৰ খ দিয়া আছে হাকনি আৰু চাউলেৰে আৰু অপচন নম্বৰ গ দিয়া আছে সিমেন্ট আৰু বালিৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ হাকনি আৰু চাউলেৰে। কোৱেশ্চন নম্বৰ 3 কি কৈছে? অসমৰ হেংদাং ক'ত জিলিকিছিল? ইয়াত তিনিটা অপচন দিয়া আছে। অপচন নম্বৰ ক দিয়া আছে দুপৰৰ পূৰ্ণ আলোকত, অপচন নম্বৰ খ দিয়া আছে গোলাঘাটত আৰু অপচন নম্বৰ গ দিয়া আছে সন্ধিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক দুপৰৰ পূৰ্ণ আলোকত। কোৱেশ্চন নম্বৰ 4 কি কৈছে? সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইখিনিতে মই এটা কথা কৈছোঁ, কোনোবাই যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আমাৰ ইয়াত অপচন দিয়া আছে তিনিটা। অপচন নম্বৰ ক দিয়া আছে পৰশমণি, অপচন নম্বৰ খ দিয়া আছে অগৰী আত্মাৰ কাহিনী আৰু অপচন নম্বৰ গ দিয়া আছে জেতুকা পাতৰ দ্বাৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ অগৰী আত্মাৰ কাহিনী। কুৱেশ্চন নম্বৰ 5 কি কৈছে? অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বজাইছিল? অপচন নম্বৰ ক দি আছে বাঁহৰ, অপচন নম্বৰ খ দি আছে বেতৰ আৰু অপচন নম্বৰ গ দি আছে মহসিংহৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ মহসিংহৰ। কুৱেশ্চন নম্বৰ 6 কি কৈছে? কিমান চনত সৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়পুৰী অধিৱেশনৰ সভাপতি আছিল? অপচন নম্বৰ ক দি আছে 1977 চনত, অপচন নম্বৰ খ দি আছে 1978 চনত, অপচন নম্বৰ গ দি আছে 2000 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক 1977 চনত। কুৱেশ্চন নম্বৰ 7 কি কৈছে? সৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা। অপচন নম্বৰ ক দি আছে সূৰুযমুখীৰ স্বপ্ন, অপচন নম্বৰ খ দি আছে আধাৰশিলা আৰু অপচন নম্বৰ গ দি আছে মমতাজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ আধাৰশিলা। কুৱেশ্চন নম্বৰ 8 কি দি আছে? সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়? অপচন নম্বৰ ক দি আছে গল্প সম্ৰাট, অপচন নম্বৰ খ দি আছে বেহুকী কবি আৰু অপচন নম্বৰ গ দি আছে ৰসৰাজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক গল্প সম্ৰাট। কুৱেশ্চন নম্বৰ 9 কি কৈছে? সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? অপচন নম্বৰ ক দি আছে ছবিঘৰ, অপচন নম্বৰ খ দি আছে বেদুইন আৰু অপচন নম্বৰ গ দি আছে ৰূপতীৰ্থ যাত্ৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ বেদুইন। কুৱেশ্চন নম্বৰ 10 কি কৈছে? ধূসৰ শব্দৰ অৰ্থ কি? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। অপচন নম্বৰ ক দি আছে অস্পষ্ট, অপচন নম্বৰ খ দি আছে এলেহুৱা আৰু অপচন নম্বৰ গ দি আছে আলোকিত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক অস্পষ্ট। কুৱেশ্চন নম্বৰ 11 কি কৈছে? পুথিয়ে কাণত কি পিন্ধিছিল? অপচন নম্বৰ ক দি আছে ৰূপৰ থুৰীয়া, অপচন নম্বৰ খ দি আছে সোণৰ থুৰীয়া আৰু অপচন নম্বৰ গ দি আছে তামৰ থুৰীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ সোণৰ থুৰীয়া। কুৱেশ্চন নম্বৰ 12 কি কৈছে? কবিতাটোত ৰাজ আলী কোনে বান্ধিছিল? ইম্পৰ্টেণ্ট কুৱেশ্চন। অপচন নম্বৰ ক দি আছে মিস্ত্ৰীয়ে, অপচন নম্বৰ খ দি আছে নিষ্কৰ্মা ধোদৰ দলে আৰু অপচন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ নিষ্কৰ্মা ধোদৰ দলে। কুৱেশ্চন নম্বৰ 13 কি কৈছে? তেওঁ গল্প উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম কি? অপচন নম্বৰ ক দি আছে ৰঙা কৰা, অপচন নম্বৰ খ দি আছে মনোহা ফুল আৰু অপচন নম্বৰ গ দি আছে মমতাজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ মমতাজ। কুৱেশ্চন নম্বৰ 14 কি কৈছে? তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? অপচন নম্বৰ ক দি আছে সূৰুযমুখী স্বপ্ন, অপচন নম্বৰ খ দি আছে ধন্য নতুন ভাল আৰু অপচন নম্বৰ গ দি আছে স্বাক্ষৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক সূৰুযমুখী স্বপ্ন। কুৱেশ্চন নম্বৰ 15 কি কৈছে? সৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্তৰ ঘটে? ইম্পৰ্টেণ্ট কুৱেশ্চন হয়। কিমান চনত মৃত্যু হৈছিল? ইয়াত তিনিটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ 2000 চনত। কুৱেশ্চন নম্বৰ 16 কি কৈছে? ৰংঘৰ কাৰেংঘৰ কি আছিল? অপচন নম্বৰ ক দি আছে অময়াপুৰী, অপচন নম্বৰ খ দি আছে স্বৰ্ণপুৰী আৰু অপচন নম্বৰ গ দি আছে ইয়াৰ ভিতৰত এটা নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ স্বৰ্ণপুৰী। কুৱেশ্চন নম্বৰ 17 দি আছে বাঘৰ নখেৰে বনোৱা কি পিন্ধিছিল? অপচন নম্বৰ ক দি আছে খাৰু, অপচন নম্বৰ খ দি আছে চেন আৰু অপচন নম্বৰ গ দি আছে থুৰীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক খাৰু। কুৱেশ্চন নম্বৰ 18 কি দি আছে? দুবুৰীৰ পাতে পাতে কি থকা বুলি কৈছে? অপচন নম্বৰ ক দি আছে নিয়ৰৰ টোপাল, অপচন নম্বৰ খ দি আছে অলংকাৰৰ থোপা আৰু অপচন নম্বৰ গ দি আছে মুকুতাৰ থোপা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ মুকুতাৰ থোপা। কুৱেশ্চন নম্বৰ 19 কি দি আছে? আলোক শব্দৰ বিপৰীত শব্দ কি? অপচন নম্বৰ ক দি আছে পোহৰ, অপচন নম্বৰ খ দি আছে আন্ধাৰ আৰু অপচন নম্বৰ গ দি আছে মুকলি। যিহেতু ইয়াত আলোকৰ কথা কৈছে, আলোকৰ সমাৰ্থক শব্দ হৈছে পোহৰ, গতিকে ইয়াৰ বিপৰীত শব্দ হ'ব আন্ধাৰ। অপচন নম্বৰ খ হৈছে ইয়াৰ ৰাইট এনচাৰ। কুৱেশ্চন নম্বৰ 20 কি দি আছে? কুৱেশ্চন নম্বৰ 20 কি দি আছে? সমৰ শব্দৰ অৰ্থ কি? অপচন নম্বৰ ক দি আছে সড়ক, অপচন নম্বৰ খ দি আছে যুদ্ধ আৰু অপচন নম্বৰ গ দি আছে ধুনীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ যুদ্ধ। তো
তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।